চাওক শিৱসাগৰ জিলাৰ বান পৰিস্থিতিৰ আমি শেহতীয়া যিসমূহ আপডেট সেইসমূহ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বহু জেগাত পানী কিছু পৰিমাণে শুকাইছে যদিও বহু ঠাইত কিন্তু এতিয়াও পানীৰ তলত বহু লোকৰ ঘৰসমূহ আছে। মই বৰ্তমান উপস্থিত আছোঁ ডিমৌ সমষ্টিৰ বেতবাৰী দ গাঁৱত আৰু মই দেখুৱাব বিচাৰিছোঁ এটা ঘৰ। চাওক সেই ঘৰটো বৰ্তমানো পানীৰ তলত আছে আৰু কেমেৰা সহযোগীক মই দেখুৱাবলৈ অনুৰোধ জনাম। এইটো আচলতে তেওঁলোকৰ ধানৰ ভঁৰাল আছিল আৰু ভঁৰালৰ ভিতৰত তেওঁলোকৰ যিমান ধান আছিল সকলোখিনি ধান সমূলঞ্চে ধ্বংস হৈ গৈছে, শেষ হৈ গৈছে। এই ধানখিনি কোনো প্ৰকাৰে ব্যৱহাৰ কৰিব পৰা অৱস্থাত নাই আৰু ঘৰটোৰ অৱস্থাটো আপোনালোকে দেখিছে। এই ঘৰটোত পুনৰ আচলতে গিৰিহঁত আহি ইয়াতে সোমাব নোৱাৰিব, সম্পূৰ্ণৰূপে ঘৰটো ধ্বংস হৈ গৈছে। আৰু শেহতীয়াকৈ সামাজিক মাধ্যমত এই ঘৰটোৰ বিষয়ে এটা ভিডিঅ' বনাইছিল এজন যুৱকে, যিজন যুৱকে এই বান বিধ্বস্ত লোকসকলক প্ৰথমৰ পৰাই আচলতে তেওঁলোকক সহায় কৰি আহিছিল। সেই ভিডিঅ'টো দেখাৰ পাছতেই এতিয়া এটা সংস্থা আগবাঢ়ি আহিছে যিয়ে এই ঘৰটো তেওঁলোকক বনাই দিবলৈ আচলতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। মই এই মুহূৰ্তত এই ঘৰটোৰ যিজন মূল মানুহ তেখেতৰ সৈতে মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। কেনেকুৱা ঘৰত পানী এতিয়া? পানী এতিয়া অলপ অলপ শুকাইছে, ঘৰটো অলপ ওলাইছে যদিও শুকান হোৱা নাই। তাৰ চোতালততো দেখিছে আপোনালোকে পানী। সা সম্পত্তি মোৰ ধান গ'ল, এইবোৰ ঘৰৰ আচবাব কিছুমান উটি গুচি গ'ল। মানে ধৰক সেইবোৰ হেৰিও গ'ল, এই চকী টেবুলো গ'ল, তাৰপিছত এই ধৰক চৰুটোৰ এনেকুৱাবোৰ উটি গ'ল। এতিয়া ক'ত আছে আপোনালোক? এতিয়া আমি ওচৰৰ এই দোকান ঘৰ এটা বনাইছিলে, তাতে আমি সেই বসবাস কৰি আছোঁ। ঘৰটো নতুনকৈ বনাই দিম বুলি কৈছে। আপোনাৰ সৈতে যোগাযোগ কৰিছে? তেতিয়া আমি বনাই দিলে আপোনালোকৰ এইটো ধন্যবাদ হ'ব। হয়, মই সেই যুৱকজনক অকণমান তেখেতৰ পৰা জানিম। আচলতে তেওঁ কেমেৰাৰ পৰা আঁতৰত থাকি কামবিলাক কৰি গৈছে। কোৱা বহু যুৱক ব্যক্তি আছে যিয়ে এই বানগ্ৰস্ত লোকসকলক আচলতে সহায়ৰ হাত আগবঢ়াই আহিছে। তুমি এই ঘৰটোৰ এটা ভিডিঅ' কৰিছিলা, যিটো তোমাৰ নিজৰ ষ্টেটাছত লগাইছিলা। তাৰ পাছত এতিয়া কোনে এই ঘৰটো বনাই দিম বুলি কৈছে? আচলতে মই তেখেতলোকক ধন্যবাদ দিম, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সংস্থা তেওঁলোকক। আৰু যেতিয়া মই ছ'চিয়েল মিডিয়াত এই ভিডিঅ'টো আপলোড কৰিলোঁ, তেখেতে প্ৰাণজিৎ কলিতা, তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয় মানে তেখেত ছাত্ৰ নহয়, তেখেত প্ৰফেচাৰ হয়। তেখেতে মোৰ লগত যোগাযোগ কৰিলে, কৈ সুধিলে যে ক'ত হয় তেওঁ। তেতিয়া মই ক'লোঁ যে এইটো বেতবাৰী মানে দগাঁৱত এজন লোকৰ তিনিআলিৰ ওচৰত হৈ থকা এটা পৰিস্থিতি হৈছে। তেখেতৰ ঘৰত একোৱেই নাই, এজনী কণমানি ছোৱালী আছে 8 বছৰীয়া। খুব মোৰ দুখ লাগিলে। সেই দেখি পিনি তেখেতৰ লগত মই যোগাযোগ কৰিলোঁ। যোগাযোগ কৰি পিনি তেওঁ তাৰপৰা ক'লে যে আমি কথাখিনি পাতি পিনি আমি এটা ঘৰ বনাই দিম বুলি আমি এটা কথা পাতিছিলোঁ। তেতিয়াহ'লে মই ক'লোঁ যে ধৰক বেতবাৰীত তেতিয়াহ'লে এই ঘৰটোতে আপোনালোকে যদি বনাই দিয়ে কওক। তেওঁলোকে আমি ধন্যবাদ দিছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সংস্থা, ডিব্ৰুগড় ইউনিভাৰ্চিটি এলুমিনিয়াম এছ'চিয়েশ্যন, তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আচলতে ক'ব লাগিব তেখেতৰ এজনী কণমানি ছোৱালী আছে আৰু ভিডিঅ'টোত সেই ছোৱালীজনীও ওলাইছিল। কিন্তু শেহতীয়াকৈ জিলা প্ৰশাসনে যিহেতু বানগ্ৰস্ত যিসকল শিশুক কেমেৰাৰ আগত উলিওৱাৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা দিছে, গতিকে আমি সেই ছোৱালীজনীক উলিয়াৰ পৰা বিৰত আছোঁ। কিন্তু ক'ব লাগিব যে এতিয়াও বহু মানৱদৰ্দী লোক আছে যি লোকে এই বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক বিভিন্ন প্ৰকাৰে সহায় কৰিবলৈ আগবাঢ়ি আহিছে আৰু এয়া এটা তাৰ উৎকৃষ্ট নিদৰ্শন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।